Hello, hello. Good evening, everyone. সকলোলৈকে একো সম্ভাষণ জনাবলগীয়া নাই নহয় অ'কে সকলোকে স্বাগতম জনাইছোঁ ঠিক আছে নে আমি কি পঢ়ি আছিলোঁ আমি ইণ্ডিয়ান পলিটি পঢ়ি আছিলোঁ পলিটিৰ আমি 112 নম্বৰ আৰ্টিকললৈকে কমপ্লিট হৈ গৈছে চ' আজি 112ৰ পিছৰখিনি আৰ্টিকল আমি পঢ়িব লগা আছে 112ৰ পিছৰ আৰ্টিকলখিনি পঢ়িব লগা আছে সকলো আহি পালে ষ্টাৰ্ট কৰিব পাৰিনে আমি 113ৰ পৰা আজি পঢ়িব লগা আছে হয়নে Sir, Article 91 পৰা নাই পোৱা Article 91 পৰা দিয়া হোৱা নাই নেকি হা লাইভ ক্লাছত ইউটিউবত নে এপত 90 পৰা নাই আৰু 100 পাৰ হৈ গ'ল আপলোড হৈ গ'ল কিয় ইমান দিন কোৱা নাই মোক সঁচাকে দিয়া নাই নেকি ডাঙৰ কথা হ'ব নেকি সঁচাকে দিয়া নাই যদি ৰিয়েলি দিয়া নাই ন চেক কৰি লৈছো দেই এক ছেকেণ্ড আচ্ছা চেক কৰিব টাইম লাগিব কাৰণ 30টামান কমেন্ট আহি গ'ল দিয়া নাই বুলি তেতিয়াহ'লে দিয়া নাই সঁচাকে চ' আজি 112 পাহে পঢ়িম বুলি ভাবি আছিলো চ' এতিয়া কি কৰিব আমি 90 পৰা দিয়া নাই হয়নে 90 পৰা কিমানলৈকে নাই দিয়া আৰ্টিকল 90 পৰা 90 পৰা দিয়া নাই হয়নে মানে 89 লৈকে দিয়া হৈ গ'ল ৰাইট চ' এতিয়া 90 পৰা আজি পঢ়িব লগা আছে আমি তাৰমানে 100 পৰা 112 লৈকে হৈ আছে হয়নে চ' তাৰ মাজৰ আমাৰ কোকৰ নাই কৈছে 89 ৰ পৰা 90 লৈকে নাই কৈছে ওকে দি দিছো কোনো ডাঙৰ কথা নহয় লাগিব যেতিয়া পঢ়িবই লাগিব বৰ বেছি ইম্পৰ্টেন্ট নহয় সেইকেইটা আৰ্টিকল হ'লেও আমি পঢ়িব লাগিব তাৰ কেইটামান ইম্পৰ্টেন্ট ওকে ঠিক আছে চোৱা ভাৰতীয় সংবিধান পঢ়ি আছো ঠিক আছে ভালকে মন দিব সকলোৱে ইউটিউবত মই ভিডিঅ' দুটা আপলোড কৰি আছো তাতো চাওক দুটা কথা শিকক ঠিক আছে নে চ' ইণ্ডিয়ান পলিটি ইণ্ডিয়ান পলিটি আমি কি পঢ়ি আছো ইণ্ডিয়ান পলিটি আমি আজি পৰা আৰ্টিকল নাম্বাৰ 90 বা পঢ়িব লাগিব সো মই 89 ৰ পৰা কৈ দিছো আৰ্টিকল নাম্বাৰ 89 আৰ্টিকল নাম্বাৰ 89 ত কিহৰ বিষয়ে উল্লেখ আছে আৰ্টিকল নাম্বাৰ 89 ত কোৱা হৈছে যে ভাৰতৰ উপৰাষ্ট্ৰপতিজন কি হ'ব লাগিব ভাৰতৰ উপৰাষ্ট্ৰপতিজন হ'ব লাগিব ৰাজ্যসভাৰ অৰ্থাৎ কাউন্সিল অফ ষ্টেটছৰ এক্স অফিচিয়েল চেয়াৰমেন ইম্পৰ্টেন্ট আৰ্টিকল চোৱা ভাৰতৰ উপৰাষ্ট্ৰপতিজন কি কৈছে ভাৰতৰ উপৰাষ্ট্ৰপতি ভাৰতৰ উপৰাষ্ট্ৰপতি কি হ'ব লাগিব কৈছে কাউন্সিল অফ ষ্টেটছ আৰু কাউন্সিল অফ ষ্টেটছক ৰাজ্যসভা বুলি কোৱা হয় ঠিক আছে নে কাউন্সিল অফ ষ্টেটছৰ কি হ'ব লাগিব কাউন্সিল অফ ষ্টেটছৰ এক্স অফিচিঅ চেয়াৰমেন এই শব্দটো অকমান দিগদাৰ কৰিছে ন এক্স অফিচিঅ চেয়াৰমেন মানে ধৰি লোৱা তুমি তোমাৰ এলপি স্কুলৰ বা তুমি তোমাৰ এমই স্কুলৰ কি হয় জেনেৰেল সেক্ৰেটাৰী ঠিক আছে নে তুমি তোমাৰ এমই স্কুলখনৰ বা হাই স্কুলখনৰ জেনেৰেল সেক্ৰেটাৰী তোমাৰ এটা পাৱাৰ এটা দিয়া হ'ল তোমাক এটা দায়িত্ব দিয়া হ'ল যে তুমি জেনেৰেল সেক্ৰেটাৰী এই জেনেৰেল সেক্ৰেটাৰী হোৱাৰ কাৰণে তোমাৰ এটা এডিশনাল দায়িত্ব পৰি গ'ল যে টয়লেটৰ চাবি তোমাৰ ওচৰত থাকিব মানে টয়লেটৰ চাবি কি হ'ব তোমাৰ ওচৰত থাকিব ঠিক আছে নে বাথৰুমৰ চাবি ৱাশৰুমৰ চাবি তোমাৰ ওচৰত থাকিব সো এই জিএসজি হ'ব এটা নিয়ম আছে ধৰি লোৱা জিএসজি হ'ব তাৰ হাতত আপুনি নিজে অটোমেটিক্যালি এটা এডিশনাল মানে কি আহি যাব পাৱাৰ পাই যাব আৰু সেই পাৱাৰ হ'ব যে তোমাৰ ওচৰত ৱাশৰুমৰ চাবি থাকিব ঠিক আছে ঠিক তেনেদৰে কোৱা হৈছে যে ভাৰতৰ উপৰাষ্ট্ৰপতি এজন নিৰ্বাচিত হোৱাৰ লগে লগে ভাৰতত যেতিয়া এজন উপৰাষ্ট্ৰপতি নিৰ্বাচিত হ'ব সেইজন অটোমেটিক্যালি কি হৈ যাব এক্স অফিচিয়েল চেয়াৰমেন হৈ যাব তাৰ মানে তেওঁ সভাপতি হৈ যাব ৰাজ্যসভাৰ তেওঁ সভাপতি হৈ যাব বুজি পাইছো 89 নম্বৰ আৰ্টিকলৰ মতে ইণ্ডিয়ান পলিটিৰ 89 নম্বৰ আৰ্টিকলৰ মতে কি কৈছে যে ভাৰতৰ উপৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে তেওঁ কি হ'ব কাউন্সিল অফ ষ্টেট অৰ্থাৎ ৰাজ্যসভাৰ তেওঁ কি হ'ব এজন সভাপতি হিচাপে নিৰ্বাচিত হ'ব ঠিক আছে
আৰু তাৰ লগতে আৰু এটা কৈছে যে আৰু সেই ৰাজ্যসভাৰ মেম্বাৰসমূহৰ ভিতৰৰ পৰাই ৰাজ্যসভাৰ সদস্যসমূহৰ ভিতৰৰ পৰাই সদস্যবোৰৰ মাজৰ পৰাই এজন উপসভাপতি নিৰ্বাচন কৰিব লাগিব উপসভাপতিজনক কি বুলি কোৱা হ'ব ভাইচ কিছনে ভাইচ হবনে ওকে ভাইচ কি হ'ব ভাইচ প্ৰেসিডেন্ট হিচাপে নিৰ্বাচিত বা ভাইচ চেয়াৰম্যান হ'ব লাগিব ভাইচ চেয়াৰম্যান হ'ব কোৰ ভাইচ চেয়াৰম্যান হ'ব তেওঁ ভাইচ চেয়াৰম্যান হিচাপে এজনক নিযুক্তি দিব লাগিব কোৰ ৰাজ্যসভাৰ সদস্যবোৰৰ মাজৰ পৰা ঠিক আছে নে ভিজিবিলিটি ঠিক আছে ওকে সো কি ক'লে এক সেকেন্ড অলপ ওপৰত থব লাগিব ওকে ডান ঠিক আছে চোৱা কি আছে কি ক'লে ইয়াত ক'লে যে ভাৰতৰ যেতিয়া উপৰাষ্ট্ৰপতিজন নিৰ্বাচিত হ'ব তেওঁ ৰাজ্যসভাৰ কি হ'ব লাগিব তেওঁ এক্স অফিচিয়েল চেয়াৰম্যান মানে তেওঁ নিজে এজন কি হৈ যাব লগে লগে এজন কি হ'ব তেওঁ ৰাজ্যসভাৰ তেওঁ কি হ'ব এজন সভাপতি হিচাপে তেওঁ নিৰ্বাচিত হ'ব এইজনে কি হয় এই উপৰাষ্ট্ৰপতিজনে কি হয় তেওঁ উপৰাষ্ট্ৰপতিৰ কাৰণে কোনো কাৰণে দেশৰ দৰমহা নাপায় তেওঁ দৰমহা পায় মাত্ৰ কি কাৰণে ৰাজ্যসভা সভাপতি হিচাপে তেওঁ দৰমহা পায় ৰাজ্যসভা সভাপতি হিচাপে তেওঁ দৰমহা পায় তেওঁ উপৰাষ্ট্ৰপতি হিচাপে দৰমহা নাপায় ঠিক আছে নে ওকে নেক্সট ক'লে যে এই এজন ৰাষ্ট্ৰপতিৰ সভাপতি নিৰ্বাচিত হোৱাৰ পাছতে সেই সংসদৰ সদস্যসকলৰ মাজৰ পৰাই ৰাজ্যসভাৰ সদস্যসকলৰ মাজৰ পৰাই এজন উপসভাপতি নিৰ্বাচন কৰিব লাগিব যাক ভাইচ চেয়াৰম্যান বুলি কোৱা হ'ব কিবা দিগদাৰ আছে নে নাই ঠিক আছে নে ওকে সো নিজে এটা অধিকাৰ পাই যাব হেতু কি কোৱা হ'ব এক্স অফিচিয়েল চেয়াৰম্যান বুলি কোৱা হ'ব এটো কেই নম্বৰ আৰ্টিকলত উল্লেখ আছে 89 নম্বৰ আৰ্টিকলত উল্লেখ আছে ঠিক আছে ওকে নেক্সট চাবাই দিয়া সো এই উপৰাষ্ট্ৰপতি কেনেকে অপসাৰণ কৰিব লাগে সেই বিষয়ে আমি আগৰ আৰ্টিকলত পঢ়া হৈছে 63 পৰা আমি আৰ্টিকলখিনি পঢ়ি হওঁতে গম পাওঁ যে উপৰাষ্ট্ৰপতি কেনেকে আঁতৰি যায় হয় নাই সো কেনেকে আঁতৰাব পাৰি আমি এইখিনি জানো এতিয়া আমি চাব লাগিব 90 নম্বৰ আৰ্টিকলত কোৱা হ'ব যে কেনেকে আমাৰ কাৰ ৰিমুভেল এই ভাইচ চেয়াৰম্যানৰ আমি ৰিমুভেলৰ বিষয় চাম ঠিক আছে নে ভেকেন্ট মানে খালি হোৱা ভেকেন্ট ঠিক আছে নে বা ৰিমুভেল অফ বা ৰেজিগনেশ্যন ইয়াত এইটো পেজত নজুৰিব নেকি আমি হিটো পেজত লিখিছো হা 90 নম্বৰ আৰ্টিকলটো আমি হিটো পেজত লৈছো ঠিক আছে নে ওকে ঠিক আছে ন পিডিএফত এখিনি আপলোড হৈ যাব এতিয়ালৈকে পিডিএফ নাই ওলোৱা ঠিক আছে না গোটেইখিনি একেলগে আৰ্টিকল কমপ্লিট হোৱাৰ পাছতহে পিডিএফ খিনি ওলাব ঠিক আছে ওকে ইয়াত আমাৰ উপৰাষ্ট্ৰপতি নহয় উপসভাপতি কি আছে পদ খালি হোৱাৰ বিষয়ে উল্লেখ আছে উপৰাষ্ট্ৰপতি আকৌ আহিলে উপৰাষ্ট্ৰপতি মুখত উপসভাপতি ঠিক আছে না উপসভাপতি অৰ্থাৎ কি হ'ব উপসভাপতি কি বুলি কোৱা হ'ব ভাইচ চেয়াৰম্যান ঠিক আছে না ভাইচ চেয়াৰম্যান কি হ'ব কাৰ হ'ব ভাইচ চেয়াৰম্যান আচ্ছা এক ভাইচ চেয়াৰম্যান বুলি ক'বলৈ অলপ বেয়া লাগিব কি হ'ব ডেপুটি মানে ডেপুটি চেয়াৰম্যান বুলি ক'লে আমাৰ শুনিবলৈ ভাল হ'ব আমি ভাইচ নকওঁ আমি ডেপুটি বুলি কওঁ ঠিক আছে না ডেপুটি চেয়াৰম্যান ঠিক আছে না ডেপুটি চেয়াৰম্যানৰ কি আছে পদ খালি বিষয় উল্লেখ আছে পদ খালি ঠিক আছে না তাৰ মানে কি হ'ব ভেকেন্ট ৰিমুভেল এটা ৱৰ্ডত তিনিবাৰ ভুল হয় ৰেজিগনেশ্যন অফ ডেপুটি চেয়াৰম্যান কাৰ কথা আছে আমি এতিয়া উপসভাপতি অৰ্থাৎ ডেপুটি চেয়াৰম্যানৰ পদ কেনে খালি হ'ব পাৰে মানে আৰু ৰিমুভেল বা ৰেজিগনেশ্যনৰ কথা কৈছে যে কেনে খালি হ'ব পাৰে ইয়াত কৈছে 1 নম্বৰ দি পেলাই ইয়াত আমি লিখিব পাৰো যে তেওঁ যেতিয়া ৰিজাইন দিব কাক ৰিজাইন দিব লাগিব তেওঁ যেতিয়া ৰিজাইন লেটাৰ নিজে সহি কৰি পেলাই কাক দিব লাগিব কাক নে দিয়া কথা কৈছে উপসভাপতি মানে এই উপসভাপতিয়ে যদি ৰিজাইন কৰে আৰু ৰিজাইন লেটাৰ তেওঁ কাক দিব লাগিব তেওঁ চেয়াৰম্যানক দিব লাগিব চেয়াৰম্যানক দিব লাগিব কিন্তু চেয়াৰম্যানে যদি মানে ৰিজাইন কৰিব লগা কি হ'ব এই ৰাজ্যসভাত চেয়াৰম্যানে যদি ৰিজাইন কৰিব লগা হয়
চেয়াৰমেনে যদি ৰিজাইন কৰিব লগা হয় তেওঁৰ ৰেজিগনেশ্যন লেটাৰ কিন্তু এই ভাইচ বা ডেপুটি চেয়াৰমেনক দিব নোৱাৰিব এই চেয়াৰমেনজন কি হয় চেয়াৰমেনজন উপৰাষ্ট্ৰপতি নহয় জানো উপৰাষ্ট্ৰপতি নহয় জানো দেশৰ আৰু এই উপৰাষ্ট্ৰপতি থকালৈকেহে তেওঁ কাৰ্যকাল থকালৈকেহে তেওঁ ৰাজ্যসভাৰ সভাপতি হ'ব পাৰিব ঠিক আছে যদি তেওঁ কেনেবাকে পদটো খালী হয় এই উপৰাষ্ট্ৰপতি পদটো যেতিয়া খালী হ'ব তেতিয়া লগে লগে দেখোন ভাইচ চেয়াৰমেনৰ পদটো খালী হৈ যাব সো এই উপৰাষ্ট্ৰপতি যেতিয়া মানে ৰেজিগনেশ্যন লেটাৰ দিব লগা হ'ব তেওঁ ৰাষ্ট্ৰপতিক দিব লাগিব তেওঁ কাক দিব লাগিব তেওঁ প্ৰেসিডেন্টক দিব লাগিব ঠিক আছে না প্ৰেসিডেন্টক দিব লাগিব কিন্তু লোকসভাত আকৌ কি হ'ব লোকসভাত যদি ডেপুটি স্পিকাৰ যদি ৰিজাইন কৰিবলৈ হয় তেওঁ ৰিজাইন লেটাৰ স্পিকাৰক দিব লাগিব আৰু যদি স্পিকাৰে ৰিজাইন কৰিব লগা হয় তেওঁ ডেপুটি স্পিকাৰক দিব লাগিব তেওঁলোকৰ মাজত হৈ যাব কিন্তু ৰাজ্যসভাত নহব কাৰণ কি এই ৰাজ্যসভাৰ যিজন উপৰাষ্ট্ৰপতি হ'ব দেশৰ উপৰাষ্ট্ৰপতি হ'ব সেইজনে এই ৰাজ্যসভাৰ চেয়াৰমেন হ'ব আৰু সেই কাৰণে তেওঁ কি হ'ব ডেপুটি চেয়াৰমেনক দিলে নহব তেওঁ ৰাষ্ট্ৰপতিক দিব লাগিব গম পালো এতিয়া মই কি আছিল পইণ্টত আমাৰ পইণ্ট আছিল যে যদি হে উপৰাষ্ট্ৰপতি যদি উপসভাপতিজনে ৰিজাইন কৰিব লগা হয় তেওঁ চেয়াৰমেনক কি কৰিব লাগিব তেওঁ চেয়াৰমেনক দিব লাগিব কি দিব লাগিব তেওঁ চেয়াৰমেনক কি দিব লাগিব তেওঁ ৰেজিগনেশ্যন লেটাৰ চেয়াৰমেনক দিব লাগিব কিবা দিগদাৰ পাইছো ওকে একো দিগদাৰ নাই নেক্সট আহিলে যদি তেওঁৰ ৰাজ্যসভাৰ সদস্যতা বাতিল হয় সদস্যতা বাতিল মানে যদি তেওঁ ৰিটায়াৰমেন্ট লয় হয়নে বাতিল হয় বা তেওঁ যদি অযোগ্য বা তেওঁ ৰাজ্যসভাৰ সাংসদ নহয় বুলি যদি প্ৰমাণিত হয় তেতিয়াও কি হ'ব লাগিব তেওঁ পদটো খালী হ'ব পাৰে তাৰ মানে আমি আৰ্টিকল নাম্বাৰ 19 ত উপসভাপতি পদ কি ধৰণে খালী হ'ব পাৰে বা ৰিমুভেল হলে কেনেকৈ হ'ব পাৰে ভেকেন্ট কেতিয়া হ'ব পাৰে বা ৰেজিগনেশ্যন অফ ডেপুটি চেয়াৰমেন কি ধৰণৰ প্ৰসেছ হয় সেই বিষয়ে পঢ়ি আছো হয়নে ভেকেন্ট কি কাৰণ হ'ব পাৰে এইকেইটা কাৰণ হ'ব পাৰে মানে আৰু তেওঁৰ নামত যদি কি ইম্পিচমেন্ট আহিব পাৰে হয়নে তেওঁৰ নামত যদি কি হ'ব পাৰে এলিগেশ্যন আহিব পাৰে আৰু তেওঁ যদি এটা যদি প্ৰচিডিউৰ তেওঁ যদি অতৰাই দিয়া হয় মানে তেওঁ যদি এটা প্ৰচিডিউৰ যদি অতৰাই দিয়া হয় ঠিক আছে না এটা যদি ৰিজলিউচন পাস কৰি পেলাই যদি এটা ৰিজলিউচন পাস কৰিবলৈ আকৌ স্পেশাল মেজৰিটি লাগিব ঠিক আছে না মেজৰিটি লৈ পেলাই যদি কি কৰা হয় এই মেজৰিটি লৈ পেলাই যদি কি কৰা হয় পাস কৰা হয় কি পাস কৰা হয় বিল পাস কৰা হয় কি বুলি বিল পাস কৰা হয় যে এই উপৰাষ্ট্ৰপতি নহয় উপসভাপতি ঠিক আছে নে এই উপসভাপতি জনক আতৰাব লাগে বুলি যদি ৰিজলিউচন পাস কৰা হয় কি হৈছে এই যদি ৰিজলিউচন পাস কৰা হয় তেতিয়া কি হ'ব পাৰে তেওঁ পদটো কি হ'ব পাৰে ভেকেন্ট হ'ব পাৰে আৰু ৰিমুভেল হ'ব হলে কি লাগিব এইটো পদৰ দ্বাৰা এই প্ৰসেছটো দ্বাৰা যদি ৰিজলিউচন আনি পেলাই তেওঁ ৰিমুভেল কৰিব পাৰে সেই বিষয়ে ক'লে আৰু কি হ'ব ৰেজিগনেশ্যনৰ কথা আছে হয়নে আৰু কি আছে ৰেজিগনেশ্যনৰ কথা আছে যাতে এই ৰেজিগনেশ্যন কেনেকৈ হ'ব পাৰে কাক দিব লাগিব ৰাজ্যসভাৰ সদস্যতা বা নাথাকিলে মানে যদি ৰাজ্যসভাৰ তেওঁ মেম্বাৰ হিচাপে যদি বাছনি নহয় তেতিয়া কি হ'ব পাৰে তেওঁ পদটো কেনসেল হ'ব পাৰে আৰু যদি তেওঁ স্পেশাল মেজৰিটি আনি পেলাই তেওঁক নাইকিয়া কৰিব পাৰে হয়নে এই পদটো তেনেকৈ ধৰণে খালী হ'ব পাৰে ঠিক আছে নে সো আমি আৰ্টিকল নাম্বাৰ 19 ৰ উপসভাপতি অৰ্থাৎ ডেপুটি চেয়াৰমেনৰ পদটো কেতিয়া খালী হ'ব সেই বিষয়ে আলোচনা কৰিলো বুজি নোপোৱা আছানে নাই নহয় ওকে এতিয়া চোৱা 91 আৰ্টিকল নাম্বাৰ 91 এটো অকমান ইম্পৰ্টেন্ট আৰ্টিকল নাম্বাৰ 91 পাৱাৰ আছে কাৰ পাৱাৰ শক্তি কাৰ powers of deputy chairman powers of deputy chairman and other person powers of deputy chairman and other person as chairman বুজি পোৱা নাই না চোৱা এই আৰ্টিকলটো আমাক ক'ব খুজিছে যে যেতিয়া মানে ডেপুটি চেয়াৰমেন কেতিয়া লাগিব আমাক বা আদাৰ চেয়াৰমেন বা এই আদাৰ পাৰসন আমাক কেতিয়া আহিব পাৰফৰ্ম কৰিবলৈ চেয়াৰমেনৰ নিচিনা ঠিক আছে না এজ পাৰফৰ্ম টু এজ চেয়াৰমেন ঠিক আছে না চোৱা 91 আৰ্টিকলটো মই যেটো লিখো ইয়াত এম লক্ষ্মীকান্তৰ লগত মিলাই পেলাই আৰ্টিকলটো লিখি লবা মই জাস্ট বুজাবৰ কাৰণে এবিলাক কৈ যাও হয়নে মই এইটো হেডিংটো দি যাও ঠিক আছে সো তোমাৰ হেডিংটো তুমি নিজে বুকখনৰ পৰা দিয়াটো বহুত দৰকাৰ হবনে চোৱা আৰ্টিকল নাম্বাৰ 90 এৰ কৈছে দা পাৱাৰ অফ ডেপুটি চেয়াৰমেনৰ পাৱাৰৰ বিষয়ে কৈছে ডেপুটি চেয়াৰমেনৰ পাৱাৰ কেতিয়া এপ্লাই হ'ব ডেপুটি চেয়াৰমেন কামত কেতিয়া আহিব ঠিক আছে যেতিয়া চাবা দেই অকমান কনসেন্ট্ৰেট কৰিবা চোৱা
এফালে আছে আমাৰ লোকসভা এফালে আছে আমাৰ ৰাজ্যসভা ঠিক আছে নে এই আমি কোৰ বিষয়ে পঢ়িছো যে চেয়াৰম্যান বুলি ক'লে আমি ৰাজ্যসভাৰ কথা পঢ়িছো মানে সো ৰাজ্যসভাত কি হ'ব ইয়াত চেয়াৰম্যান থাকিব ইয়াত প্ৰতিনিধিত্ব কৰিব চেয়াৰম্যান ঠিক আছে নে চেয়াৰম্যান থাকিব এই চেয়াৰম্যানজন থকাৰ সময়ত সভাপতিজন থকাৰ সময়ত এই উপসভাপতিজনে কিবা কাম কৰিবলৈ নোৱাৰিব এই উপসভাপতিজনৰ তাত বিৰক্ত নাথাকিব ধৰি লোৱা এখন সাংসদ বহি আছে সংসদ বহি আছে এখন গোটেইখন আমি ৰাজ্যসভা বুলি ধৰা এই গোটেইখন আমাৰ ৰাজ্যসভা বুলি ধৰা ঠিক আছে নে আৰু ইয়াত সব মানুহ বহি আছে সব মেম্বাৰ বহি আছে সকলো মেম্বাৰ ইয়াত বহি আছে ঠিক আছে নে সকলো মেম্বাৰ বহি আছে ইয়াত এতিয়া দায়িত্বত মানে এই অধ্যক্ষতা কোন থাকিব ইয়াত থাকিব চেয়াৰম্যান ইয়াত চেয়াৰম্যানে অধ্যক্ষতা কৰিব চেয়াৰম্যানে যেতিয়া অধ্যক্ষতা কৰিব চেয়াৰম্যান যেতিয়া উপস্থিত থাকিব তেতিয়া ভাইস চেয়াৰম্যানজনৰ কোনো বেলেগ ধৰণে আমি ক'ব নালাগিব ভাইস চেয়াৰম্যানজনৰ কোন ধৰণৰ বেলেগকে নাই তেওঁ এজন সাধাৰণ মানুহৰ কথা থাকিব পাৰিব ঠিক আছে তেওঁ সাধাৰণ চকীত তেওঁ বহি পাৰিব তেওঁ নিজৰ ভোট দিব পাৰিব তাৰ মানে এই চেয়াৰম্যানজনে নিজৰ ভোট দিব নোৱাৰিব এতিয়া সেই ভোটিংৰ কথা অলপ পাছত আছে মই ক'ম ঠিক আছে সো এই সময়ত এই ভাইস চেয়াৰম্যানজনৰ পাৱাৰ নিৰ্দিষ্ট পাৱাৰ নাই সো বাকিসকলৰ যি আছে সো তেওঁৰ সেইসকল পাৱাৰে আছে ঠিক আছে নে সেইটো পাৱাৰে আছে ঠিক আছে এই যেতিয়া এই চেয়াৰম্যানৰ পদটো যেতিয়া খালী হ'ব চেয়াৰম্যানৰ পদটো যেতিয়া খালী হ'ব এই চেয়াৰম্যানৰ পদটো কেতিয়া খালী হ'ব পাৰে চেয়াৰম্যানৰ পদটো কেতিয়া খালী হ'ব পাৰে চেয়াৰম্যানৰ পদটো তেতিয়া খালী হ'ব পাৰে যেতিয়া এই চেয়াৰম্যানজনে ৰাষ্ট্ৰপতি হৈ কাম কৰিবলৈ যাব এই চেয়াৰম্যানজন উপৰাষ্ট্ৰপতি নহয় জানো হয় যদিহে আমাৰ ৰাষ্ট্ৰপতি যদি সংসদৰ বাহিৰত যদি আমাৰ ৰাষ্ট্ৰপতি যদি আমাৰ প্ৰেসিডেন্টৰ যদি পোষ্টটো খালী হ'বলৈ হয় প্ৰেসিডেন্টৰ পোষ্টটো যদি খালী হ'বলৈ হয় প্ৰেসিডেন্ট যদি মৃত্যু হয় প্ৰেসিডেন্ট যদি কৰবালৈ যায় প্ৰেসিডেন্ট যদি গা বেয়া হয় প্ৰেসিডেন্ট যদি ৰিমুভেল কৰা হয় কিবা কাৰণত যদি প্ৰেসিডেন্টৰ পোষ্টটো খালী হয় ইয়াত কোন যাব লাগিব এই প্ৰেসিডেন্টজন এই ইয়াত থকা চেয়াৰম্যানজনটো যাব লাগিব এই চেয়াৰম্যানজনে জানো ভাইস প্ৰেসিডেন্ট নহয় দেশৰ এই দেশৰ ভাইস প্ৰেসিডেন্টজন ইয়াত চেয়াৰম্যান হৈ আছেহে কাম কৰি পেলাই এইটো খালী হোৱাৰ লগে লগে গুচি যাব লাগিব আৰু এই গুচি যোৱাৰ লগে লগে এই পদটো খালী হৈ যাব এই পদটো খালী হৈ যাব পাৰে হয়নে আৰু লগতে তেওঁ যদি মৃত্যু হয় যদি এই চেয়াৰম্যানজনৰ মৃত্যু হয় তেতিয়া খালী হ'ব পাৰে এই চেয়াৰম্যান যদি ৰিমুভেল হয় তেতিয়া খালী হ'ব পাৰে আৰু কেইবাটাও কাৰণতে পদটো খালী হ'ব পাৰে যদিহে তেওঁ মানে আঁতৰাই দিয়া হয় যদি বেমাৰ হয় ছুটিত থাকে সেইবিলাক কাৰণে যেতিয়া পদটো খালী হ'ব তেতিয়াহে এই ভাইস প্ৰেসিডেন্টজন তালে যাব লাগিব এই ভাইস প্ৰেসিডেন্টজন ক'ত যাব লাগিব তালে যাব লাগিব এইজন তেতিয়া আৰু ইয়াত থাকিব নোৱাৰিব এজন ক'ত যাব লাগিব এজন তালে যাব লাগিব এজন ইয়াত কাম নাই এজন গৈ পেলাই ইয়াত বহিবগৈ কাৰণ এজন নাইকিয়া হৈ যাব হয়নে এজন নাইকিয়া হৈ যাব চেয়াৰম্যানজন নাইকিয়া হৈ যাব আৰু চেয়াৰম্যানজন নাইকিয়া হোৱাৰ লগে লগে তালে কোন যাবগে তালে এজন যাবগে লাগিব তালে এজন গৈ পেলাই ইয়াত কি হ'ব এজ এ চেয়াৰম্যান তেওঁ কাম কৰিব আৰু সকলো শক্তি দৰমহা পাৱাৰ তেওঁ চেয়াৰম্যানজনৰ যি পাইছিলে সেয়াকে পাব ঠিক আছে সো তেওঁ কি হ'ব তেতিয়া কি হ'ব এই পদটো খালী হোৱাৰ লগে লগে তেওঁ কি হ'ব ভাইস চেয়াৰম্যানজনে চেয়াৰম্যানৰ কামখিনি কৰিব ঠিক আছে ওকে এতিয়া এটা কথা নহয় যদিহে চেয়াৰম্যানো নাই কিবা ধৰি লোৱা এই ভাইস চেয়াৰম্যানজন আছে যেনিবা তাত যেনিবা প্ৰেসিডেন্টৰ পদটো খালী হ'ল আমাৰ চেয়াৰম্যান গুচি গ'ল ভাইস চেয়াৰম্যানো নাই তাৰ মানে এনেকুৱা এটা কন্ডিশনটো হ'ব পাৰে দুইটা পোষ্ট খালী হ'ব পাৰে ভাইস চেয়াৰম্যানৰ পোষ্টটো খালী আৰু চেয়াৰম্যানৰ পোষ্টটো খালী আমাৰ সভাপতি পোষ্টটো খালী হৈ গ'ল আৰু একেটা সময়তে আমাৰ উপসভাপতি পোষ্টটো খালী হৈ গ'ল তেতিয়া কি হ'ব তেতিয়া কি কৰিব তেতিয়া এই মিটিংখনত তেতিয়া সদনত বহি থকা অধ্যক্ষতা কোনে কৰিব এই সদনখনত তেতিয়া অধ্যক্ষ কোনে কৰিব তেতিয়া বিশেষ ধৰণৰ এটা কি কৰা হ'ব বিশেষ ধৰণৰ এটা পেনেল আছে ঠিক আছে নে এটা বিশেষ ধৰণৰ কি আছে পেনেল আছে ঠিক আছে এই পেনেলটোৰ বিষয়ে আমি কথা পাতিম এতিয়া ঠিক আছে নে সবা এই কি হ'ব পাৰে কেতিয়াবা কি হ'ব আকস্মিক কাৰণতো পদটো খালী হ'ব পাৰে ধৰি লোৱা এজন গুচি গ'ল কোনে এজন গুচি গ'লে প্ৰেসিডেন্টৰ ওচৰলৈ এজন ধৰা কি প্ৰেসিডেন্টৰ কামত গুচি গ'ল ঠিক আছে নে ইয়াত ভাইস আছে এই ভাইস প্ৰেসিডেন্টৰ পদটো খালী হৈ গ'ল পদটো কেলে খালী হ'ল ধৰি লোৱা সেইদিনা কিবা কাৰণত তেওঁ ঘৰলৈ যাব লগা হ'ল গাড়ী পাংচাৰ হ'ল কিবা হ'ল তেওঁ নাই অহা ঠিক আছে সেইটো নাই অহা মানে নাহে বুলি গম পায় নেকি প্ৰেসিডেন্টে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে গম পায় নেকি নাপায় ঠিক আছে সো গম নাপায় যেতিয়া এইটো পোষ্টটো যেতিয়া খালী মানে এই পদটো আকস্মিকভাৱে নাই সো সেই সময়ত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে যিকোনো এজনক দায়িত্ব দি দিব যিকোনো বয়সীয়াল এজনক দায়িত্ব দি দিব এওঁকে দি দিব তেওঁ ক'ব যে তুমি আজি যোৱা তুমি আজি কাৰ্যটো সম্ভালা তেওঁ আহি আছে কিন্তু গাড়ী পোৱা দেৰি হ'ল কিবা দেৰি হ'ল তেওঁ আহি পাবহি তেতিয়া আকৌ তোমাৰ জেগাত যাবাগে তেওঁ আহি পেলাই দায়িত্ব ল'ব ঠিক আছে যদি গম নাপায় বা কিবা কাৰণ আকস্মিকভাৱে কৰিলে এনেকুৱা হ'ব যদি গম পায় ভাৰতৰ ৰাষ্ট্ৰপতিয়ে যদি গম পাই গ'ল যে এইটো পোষ্টটো খালী আছে আৰু আমাৰ প্ৰেসিডেন্টৰ পোষ্টটো খালী আছে অৰ্থাৎ আমাৰ চেয়াৰম্যানৰ পোষ্টটো খালী আছে ঠিক আছে নে দুইটা খালী থকা অৱস্থাত তাৰ এটা পেনেল
থাকে থাকে ৰাজ্যসভাৰ এটা পেনেল থাকে আৰু এই পেনেলত 6 জনীয়া এটা পেনেলৰ এটা গ্ৰুপ থাকে 6 মেম্বাৰৰ এটা পেনেলত গ্ৰুপ থাকে আৰু এই গ্ৰুপটোৰ পৰা নিৰ্দিষ্ট এজনক বাছনি কৰি পৰাই সেই কাৰ্যত কামখিনি কৰিবলৈ দিব যেতিয়ালৈকে নতুনকে এজন নিৰ্বাচিত নহয় যথা সময় মানে সোনকালে নিৰ্বাচিত হ'বলৈ তেওঁলোকে ক'ব আৰু কৈ পেলাই নিৰ্বাচিত নোহোৱালৈকে বেলেগ এজনে কি কৰিব এই ৰাজ্যসভাৰ ভাইস চেয়াৰমেনৰ কামটো কৰিব বুজি পালোনে আমি কিবা দিগদাৰ পাইছো নেকি এইখিনিকে পাৱাৰছ অফ ডেপুটি চেয়াৰমেনৰ কিবা দিগদাৰ পাইছনে নাই পোৱা স্যাৰ আকৌ এবাৰ কৈ দিয়ক আকৌ ক'ব লাগিব দিয়ক ওকে লিসেন একো নহয় ভালকে চোৱা খালি ঠিক আছে নে 91 নম্বৰ আৰ্টিকলত কি আছে আকৌ এবাৰ চোৱা হা 91 নম্বৰ আছে পাৱাৰছ কাৰ পাৱাৰ আছে ভাইস নহয় ডেপুটি ঠিক আছে ডেপুটি কি ডেপুটি চেয়াৰমেনৰ পাৱাৰ ক'ত এপ্লাই হ'ব সেইটো কথা যদি খুদে আমি কি বুলি ক'ম হয়নে ধৰি লোৱা এখন ৰাজ্যসভা এখনত মিটিং হৈ আছে মিটিংৰ সভাপতিত্ব কৰিব কোনে চেয়াৰমেনে কৰিব হয়নে চেয়াৰমেনে কৰিব আৰু এই চেয়াৰমেনজন কোন হয় এই চেয়াৰমেনজন জানো আমাৰ ভাইস প্ৰেসিডেন্ট নহয় দেশৰ জানো ভাইস প্ৰেসিডেন্ট হয় হয়নে দেশৰ ভাইস প্ৰেসিডেন্ট হয় এই ভাইস প্ৰেসিডেন্টজন যেতিয়া আমাৰ দেশৰ প্ৰেসিডেন্টৰ পদটো খালি হ'ব তেতিয়া গুচি যাব লাগিব আৰু যেতিয়া পদটো খালি হ'ব তা গুচি যাব লাগিব তা গুচি যোৱাৰ লগে লগে এই পদটো খালি হৈ যাব পাৰে আৰু এই পদটো খালি হ'ল মানে চেয়াৰমেনৰ পদটো খালি হৈ গ'ল সো চেয়াৰমেনৰ পদটো তেনেকেও খালি হ'ব পাৰে বা চেয়াৰমেনৰ পদটো ৰিমুভ হ'লেও খালি হ'ব পাৰে মানে যিকোনো প্ৰকাৰে ইয়াত পদটো খালি হ'ব পাৰে ঠিক আছে বা যদি এইফালে কাৰ্যকাল শেষ হৈ গ'ল এইফালে যদি ভাইস প্ৰেসিডেন্টৰ যদি কাৰ্যকাল শেষ হৈ গ'ল তেতিয়াও তো হেফালে আমাৰ কাৰ চেয়াৰমেনৰ পদটো খালি হ'ব পাৰে হয়নে যদি ভাইস প্ৰেসিডেন্ট জনে তো আমাৰ এক্স অফিচিয়েল চেয়াৰমেন নহয় জানো এক্স অফিচিয়েল চেয়াৰমেন মানে তেওঁ উপৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচনত জিকাৰ লগে লগে তেওঁ ইফালতো আমাৰ কি পাই গ'ল চেয়াৰমেনৰ চাকৰিটো পাই গ'ল হয়নে সো তেওঁ যদি ইয়াত কাৰ্যকাল শেষ হৈ যায় তেওঁ তাত থাকিব নোৱাৰিব তেওঁ হেফালো যদি কেনসেল হৈ গ'ল ঠিক আছে সো তেনেকে কেনসেল হৈ যোৱাৰ লগে লগে এই পদটো খালি হৈ যোৱাৰ লগে লগে যিজন আমাৰ ডেপুটি বুলি এজনক নিযুক্তি কৰি দি আছিল ন এই ডেপুটি চেয়াৰমেনজন কাৰ্যত আহিব পাৰিব এই ডেপুটি চেয়াৰমেনজন তেতিয়া কাৰ্যত আহিব পাৰিব তাৰমানে তেওঁ অধ্যক্ষতাত কৰিব পাৰিব তেওঁ অধ্যক্ষ কৰিব পাৰিব ঠিক আছে তেওঁ সদনত অধ্যক্ষ কৰিব পাৰিব হল ধৰি লোৱা এইজনো নাই এইজনো কিবা এটা কাৰণত নাই দুইজনৰ পদ খালি আকস্মিকভাৱে পদ খালি ঠিক আছে তেতিয়া কি হ'ব তেতিয়া এই সকলৰ ভিতৰৰ পৰা যি কোনো এজনে অধ্যক্ষতা কৰিব হল যিকোনো এজনে অধ্যক্ষতা কৰিব তাৰ মাজতে যদিহে বোলে এইজনো নাই হোৱা আজি এমাহ হল এইজনো নাই আজি এমাহ হল ঠিক আছে গম পাই সকলো তেতিয়া কি হ'ব তেতিয়া এটা বিশেষ এটা গ্ৰুপ থাকে এটা পেনেল থাকে সেই পেনেলত 6 জন মানুহ থাকে সেই মানুহজনে নিৰ্ধাৰণ কৰিব যে কাক দিয়া হ'ব এতিয়া কাৰ্য চলাবৰ কাৰণে কাক দিয়া হ'ব তেওঁলোকে নিৰ্ধাৰণ কৰি পেলাই বেলেগ এজনক কি কৰিব অধ্যক্ষতাত দিব মানে চেয়াৰমেন হিচাপে নিযুক্তি দিব আৰু সেইজনে চেয়াৰমেনজনে যিখিনি সুবিধা পাইছিলে প্ৰতিটো সুবিধা তেওঁ লাভ কৰিব কিবা দিগদাৰ পাইছা ওকে অকমান দিগদাৰ হয় না বাকি বিলা একো ইজি আৰু বহুত টান নহয় একদম মন দি চাবা বস্তুখিনি বুজিবা ভিডিওটো ৰিৱাইন্ড কৰা আকৌ এবাৰ চোৱা ভিডিওটো বুজি পাই যাবা সো 91 নম্বৰ আৰ্টিকল লাগে কাৰো একো দিগদাৰ নাই হয়নে 93 কি আছে গম পালে 93 আছে যেতিয়া চেয়াৰমেন বা ডেপুটি চেয়াৰমেনৰ ৰিমুভেলৰ প্ৰস্তাৱ কি হ'ব কি হৈ থাকে বুলি কয় এইটো মানে চলি থকাটো কি বুলি কোৱা হয় কোনবা কম মানে ওকে চলি থকাটো কোৱা হয় কনসিডাৰেচন ঠিক আছে আন্ডাৰ কনসিডাৰেচন প্ৰস্তাৱ যেতিয়া আন্ডাৰ কনসিডাৰেচন থাকিব আন্ডাৰ কনসিডাৰেচনত থাকিব কি লিখিছো ইলা মানে একো চিন্তা কৰিব লগা নাই তেনেকে লিখিলেহে বুজি পাবা ঠিক আছে মই যদি মেইন শব্দখিনি ইউজ কৰিব যাও একোডাল বুজি নোপোৱা ঠিক আছে সব কামটো কি হ'ব তোমালোকৰ এম লক্ষ্মীকান্ত লৈ পেলাই 93 আৰ্টিকলটো লিখিবা এনেকে লিখি পেলাই তাত যি আছে ইংলিশত এইবিলাক আমি মানে কি বুজি নাপাও ভালকে সো হেবোৰ লিখিবা এনেকে লিখি পেলাই লবা এনেকে আন্দোলন কৰিবা এনেকে দলটা দিবা তাৰ পাছতহে মই লিখাখিনি লিখিবা হবনে তাৰ পাছতহে মই লিখাখিনি লিখিবা হল ওকে বেছি ইংলিশ আমি বুজি নাপাও সেইকাৰণে মই লিখা নাই ঠিক আছে ইয়াত কৈছে যে যেতিয়া চেয়াৰমেন বা ডেপুটি চেয়াৰমেনৰ ৰিমুভেলৰ প্ৰস্তাৱ মানে ইম্পিচমেন্ট
বা আঁতৰাই দিয়া তেওঁলোকৰ ৰিজলিউশ্যন পাছ কৰি পেলাই আঁতৰাই দিয়া কামৰ পৰা আঁতৰাই দিয়া প্ৰস্তাৱ যেতিয়া চলি থাকিব তেতিয়া কি হ'ব ৰিমুভেলৰ প্ৰস্তাৱ যেতিয়া আণ্ডাৰ কনচিডাৰেশ্যনত থাকিব তেওঁলোকে কি কৰিব নোৱাৰিব তেওঁলোকে কি কৰিব নোৱাৰিব কোনো এটা কাৰ্যৰ সভাপতিত্ব কৰিব নোৱাৰিব তাৰ মানে তেওঁলোকে প্ৰিজাইড কৰিব নোৱাৰিব মানে সভাপতি চকীত বহিব নোৱাৰিব কি বুজিলো এখন আমাৰ ৰাজ্যসভা ইয়াত সকলো মেম্বাৰ বহি আছে সকলো মেম্বাৰ ইয়াত বহি আছে ঠিক আছে নে মেম্বাৰ সমূহ বহি আছে সো প্ৰিজাইড কৰিব কোনে চেয়াৰমেনে কৰিব যদি চেয়াৰমেন নাই তেতিয়াহলে যদি চেয়াৰমেন তেতিয়াহলে ডেপুটি চেয়াৰমেনে কৰিব তেতিয়াহলে ডেপুটি চেয়াৰমেনে প্ৰিজাইড কৰিব মানে সভাপতিত্ব কৰিব সভাপতিত্ব কৰিব সভাপতিত্ব হৈছে না জানো নাই হৈছে শুদ্ধ কৰিলে পাৰে সভাপতিত্ব কৰিব ঠিক আছে না সো এই দুজনৰ ভিতৰত যিকোনো এজনে সভাপতিত্ব কৰিব যদিহে এই দুইজনৰ ভিতৰত দুইজনৰে ওপৰত যদিহে মহা অভিযোগ চলি আছে বা দুইজনক এই কামৰ পৰা আঁতৰাই দিয়াৰ প্ৰচেছ চলি আছে তেতিয়া কিন্তু তেওঁলোকক এই পদত অধিষ্ঠিত হৈ থাকিবলৈ দিয়া নহব তেওঁলোকক নৰ্মেল পিপুলৰ গতে তেওঁলোকে তাত থাকিব নোৱাৰিব তাত তেওঁলোকৰ পৰা নামি আহি পেলাই তেওঁলোকে ইয়াতে বহি দিব লাগিব দুজন আহি পেলাই ঠিক আছে নে তাৰ মানে সদনত কি হ'ব লাগিব তেওঁলোকে প্ৰিজাইড কৰিব নোৱাৰিব তেওঁলোকে বহি দিবহি লাগিব তাৰ মানে তেওঁলোকে সেই সময়ত সামান্য এজন সদস্য হ'ব আৰু তেওঁলোকে ভোটদান কৰিব পাৰিব ভোটদান মানে যদি কিবা বিলৰ ক্ষেত্ৰত আহে বা তেওঁলোকৰ ক্ষেত্ৰত যদি প্ৰস্তাৱটো যেতিয়া আৰম্ভ হৈছে তাৰ পিছত ভোট দিব লাগিব সো তেওঁলোকে তেওঁলোকৰ বিপক্ষে ভোটদান কৰিব পাৰিব কিন্তু তেওঁলোক যেতিয়া চেয়াৰমেনৰ অৱস্থাত থাকিলেহেঁতেন তেওঁলোকে কেতিয়াও প্ৰথমে ভোটদান কৰিব নোৱাৰে মই কৈছোৱে কিবা বিল বা কিবা আৰ্গুমেণ্টৰ ক্ষেত্ৰত তেওঁলোকে আগতীয়াকৈ কেতিয়াও ভোট দিব নোৱাৰিব সবে ভোট দিয়াৰ পাছত যদি 50-50 ভোট হৈ যায় তেতিয়া তেওঁলোকে এটা ভোট দি পেলাই নিৰ্ণায়ক ভোটৰ কাম কৰিব পাৰিব কিন্তু এই অৱস্থাত এতিয়া তেওঁলোক সাধাৰণ সদস্য সো সাধাৰণ সদস্য হোৱাৰ হেতুকে তেওঁলোকে এতিয়া আগতীয়াকৈ ভোট দিব পাৰিব তাৰ মানে সকলোৰে লগত তেওঁলোকে ভোট দিব পাৰিব কিন্তু এতিয়া তেওঁলোকৰ সদস্যহে অকল হৈ আছে তাৰ মানে কি কৈছে যে যেতিয়া এজন চেয়াৰমেন অৰ্থাৎ ডেপুটি চেয়াৰমেনৰ এগেইনষ্টত ৰিমুভেলৰ কেছ চলি থাকিব তেওঁলোকৰ প্ৰচেছত থাকিব যেতিয়া ৰিমুভেল কৰা প্ৰচেছ থাকিব সেই সময়ত তেওঁলোকক কি কৰিব নোৱাৰিব তেওঁলোক কোনো ধৰণৰ কৰিব সভাপতিত্বৰ দায়িত্ব দিব নোৱাৰিব ইমান মিহিকে কওঁতেও আৰু যদি বুজি পোৱা নাই পাইছা ন গুড হয়নে তেওঁলোকে কি কৰিব নোৱাৰিব তেওঁলোকে সেই কাৰ্যত লিপ্ত হ'ব নোৱাৰিব 93 পাই গ'লোগে নেকি 92 লিখি পেলাই 91 আহিলে সৰি গুড কি হৈছে আজি 92 হয়নে 92 নাম্বাৰ আৰ্টিকেল হয়নে 92 নাম্বাৰ আৰ্টিকেল কিবা দিগদাৰ পাইছা নেকি কি কৰিব লাগিব তেওঁলোকে সেই সময়ত যেতিয়া ৰিমুভেল আণ্ডাৰ মানে তেওঁলোকৰ যেতিয়া কেছ চলি থাকিব তেওঁলোকে কি কৰিব নোৱাৰিব তেওঁলোকে কি কৰিব এটা সভাপতিত্ব কৰিব নোৱাৰিব ঠিক আছে নে ওকে এবাৰ থুলমূলকৈ চোৱা 89 নাম্বাৰ আৰ্টিকেলত কিহৰ বিষয়ে কোৱা হ'ল ইয়াত কোৱা হ'ল যে কি থাকিব লাগিব ইয়াত কোৱা হ'ল যে আমাৰ চেয়াৰমেন থাকিব চেয়াৰমেনজন কি হ'ব এই চেয়াৰমেনজন কি হ'ব আমাৰ উপৰাষ্ট্ৰপতি হ'ব আৰু সেই উপৰাষ্ট্ৰপতিজন কি হ'ব ৰাজ্যসভাৰ এক্স অফিচিয়েল চেয়াৰমেন হ'ব কোন হ'ব কাউন্সিল অফ ষ্টেট অৰ্থাৎ ৰাজ্যসভাৰ কি হ'ব চেয়াৰমেন হ'ব আৰু তাৰ মাজৰ পৰা কি লাগিব এজন ডেপুটি চেয়াৰমেন লাগিব তাৰ মাজৰ পৰা এজন কি লাগিব ডেপুটি চেয়াৰমেন লাগিব হৈ গ'ল 90 নাম্বাৰ আৰ্টিকেলত কি কোৱা হ'ল 90 নাম্বাৰ আৰ্টিকেলত কি কোৱা হ'ল কোৱা 90 নাম্বাৰ আৰ্টিকেল কোৱা হ'ল 90 নাম্বাৰ আৰ্টিকেল হৈ গ'লা 90 নাম্বাৰ আৰ্টিকেল 91ত পাৱাৰ আছে চাই লোৱা এবাৰ 90ত কি আছে 90 আছে কি হ'ব কি আছে উপসভাপতিৰ পদ খালি কেনেকৈ আমাৰ উপসভাপতিৰ পদ খালি হ'ব পাৰে হয়নে সেই বিষয়ে উল্লেখ আছে উপসভাপতিৰ পদ খালি কি বিষয় হ'ব পাৰে উপসভাপতিৰ পদ খালি অৰ্থাৎ ডেপুটি চেয়াৰমেনৰ ভেকেন্ট ঠিক আছে নে চেয়াৰমেনৰ ভেকেন্ট ৰেজিগনেশ্যন ৰিমুভেল হয়নে ৰিমুভেল এইখিনি কথা আমি চালো হয়নে তাৰপৰা আহিলে 91 কিবা এইখিলৈকে জানো কাৰোবাৰ দিগদাৰ আছে জানো ইমান ইজি নাই হয় নাই 91 কি আছিলে পাৱাৰ্ছ অফ ডেপুটি chairman and other person to perform
to perform as chairman. To perform as chairman. ঠিক আছে না চেয়াৰমেন হিচাপে পাৰফৰ্ম কৰিবৰ কাৰণে ডেপুটি চেয়াৰমেনৰ পাৱাৰ কি হ'ব আৰু বেলেগ পাৰ্চন কোন হ'ব যেতিয়া দুইজন খালী হ'ব তেতিয়া বেলেগ পাৰ্চন যে আহিব সেইকাৰণে বেলেগ পাৰ্চনৰ কথাটো আছে সেইকাৰণে কি আছে বেলেগ পাৰ্চনৰ কথাটো আছে হয়নে ওকে তাৰপৰা কি আছে 92 কি হৈছিলে যেতিয়ালৈকে আণ্ডাৰ কনচিডাৰেশ্যন অফ হিজ ৰিমুভেল ঠিক আছে নে কি হ'ব যেতিয়া প্ৰচেছ চলি থাকিব কি আণ্ডাৰ যেতিয়া কনচিডাৰেশ্যন থাকিব আণ্ডাৰ কনচিডাৰেশ্যন ঠিক আছে কি হয় কনচিডাৰেশ্যন ৰিজলিউশ্যন অফ ৰিমুভেল এই ৰিজলিউশ্যন অফ ৰিমুভেল যেতিয়া আণ্ডাৰ কনচিডাৰেশ্যন থাকিব তেওঁলোকে কি কৰিব নোৱাৰিব চেয়াৰমেনৰ দায়িত্বত বহিব নোৱাৰিব আৰু ভাইচ বা ডেপুটি চেয়াৰমেনৰ দায়িত্বত বহিব নোৱাৰিব ঠিক আছে নে 89 90 91 92 কমপ্লিট 93 পৰা আমাৰ আৰম্ভ হ'ব লোকসভা 93 পৰা আৰম্ভ হ'ব আমাৰ লোকসভাত স্পিকাৰ বুলি কোৱা হ'ব লোকসভাত কি হ'ব স্পিকাৰ বুলি কোৱা হ'ব আৰু হিফালজনৰ ডেপুটি স্পিকাৰ বুলি কোৱা হ'ব ডেপুটি স্পিকাৰ তাৰমানে লোকসভা আছিলে ৰাজ্যসভা আছিলে যদি ৰাজ্যসভা হয় তাক কি কোৱা হ'ব চেয়াৰমেন বুলি কোৱা হ'ব আৰু ডেপুটি চেয়াৰমেন বুলি কোৱা হ'ব আৰু এইফালে লোকসভা হোৱাৰ লগে লগে স্পিকাৰ বুলি কোৱা হ'ব ইয়াত স্পিকাৰ বুলি কোৱা হ'ব আৰু ইয়াত ডেপুটি স্পিকাৰ বুলি কোৱা হ'ব বুজি পালো সো আমি এতিয়া ডেপুটি স্পিকাৰ কথা পঢ়িম তাত আমি ৰাজ্যসভাত কিহৰ বিষয়ে পঢ়িলো আমি চেয়াৰমেনৰ বিষয়ে পঢ়িলো ইয়াত কি হ'ব ইয়াত স্পিকাৰ কথা আহিব ইয়াৰ কাৰ কথা আহিব ইয়াত স্পিকাৰ কথা আহিব একো দিতে পৰা নহয় ওকে চৰকাৰে কৈছে তাৰমানে আমাৰ সংবিধানে কৈছে কি কৈছে সংবিধানে কৈছে যে চৰকাৰ এখন আৰম্ভ হোৱাৰ লগে লগে চৰকাৰখন গঠন হোৱাৰ লগে লগে তেওঁলোকৰ দায়িত্ব হ'ব তেওঁলোকৰ এজন স্পিকাৰ নিৰ্বাচিত কৰে তাৰমানে স্পিকাৰ নিৰ্বাচিত হ'ব ভাইচ স্পিকাৰ ডেপুটি স্পিকাৰ নিৰ্বাচিত হ'ব কিন্তু তাত ৰাজ্যসভাত আকৌ চেয়াৰমেনজনৰ কি নিযুক্তি হৈছিলে ইয়াত কি হ'ব ইয়াত নিৰ্বাচন হ'ব চোৱা এতিয়া নিৰ্বাচন হোৱা মানে কি কথাটো আৰু পাৰ্টিটো ফালে লোকসভাত সংখ্যাগৰিষ্ঠ থাকিবই যিটো পাৰ্টিয়ে মেজৰিটি পাব সেই পাৰ্টিটোকেতো চৰকাৰ গঠন কৰিব দিব হয়নে সো মেজৰিটি থকা মানে আমাৰ মোদী ডাঙৰীয়াৰ ওচৰত এতিয়া মেজৰিটি আছে সো মেজৰিটি থকাৰ লগে লগে তেওঁ যিটো নামে প্ৰস্তাৱ কৰিব এজ এ স্পিকাৰ সেই নামটো হাৰিব নেকি কেনেবাকৈ চান্স আছে নেকি হৰাৰ নাই কোনো কাৰণে হোৱাৰ চান্স নাই কাৰণ তেওঁ নাম এটা কৈ দিয়াৰ লগে লগে আমুকক দিব লাগে বুলি নাম এটা কৈ দিয়াৰ লগে লগে সেই নামটো কৈ দিয়াৰ লগে লগে বা ওম বিৰলা বুলি নামটো কোৱাৰ লগে লগে তাত কিবা সন্দেহ আছে তেওঁ হাৰিব নাহাৰে কাৰণ তেওঁ গোটেইখিনি পাৰ্টিৰ যিখিনি মেম্বাৰ তেওঁ ভোট কৰি দিব সো ভোট কৰাৰ লগে লগে কাৰণ যিটো পাৰ্টি স্পেচিয়েল মেজৰিটি আছে চৰকাৰ গঠন কৰিছে তেওঁলোকক আৰু কিমান লাগে ভোট হয়নে তো 545 বা 543 ভিতৰত কেইটামান ভোট হ'লে যি হ'ল ন সো তেওঁ জিকাৰ পাছত তাৰমানে কি হ'ব স্পিকাৰজনৰ নিযুক্তি হ'ব তাৰমানে স্পিকাৰৰ নিযুক্তি হ'ব ঠিক আছে স্পিকাৰৰ নিযুক্তি হ'ব হ'ব সো স্পিকাৰৰ নিযুক্তি হোৱাৰ লগে লগে এজন ডেপুটি স্পিকাৰ নিযুক্তি কৰিব লাগিব বুলি কোৱা হৈছে হ'ব স্যাৰ প্ৰটেম স্পিকাৰ কি প্ৰটেম স্পিকাৰ বিষয়ে মই অলপ পাছত ক'ম কিন্তু মই আগৰ ক্লাছত কৈছো তোমালোকে পাহৰিছা যে প্ৰটেম স্পিকাৰ কি হয় ঠিক আছে সো মই অলপ পাছতে প্ৰটেম স্পিকাৰ কথা কৈছো ঠিক আছে ওকে সো চৰকাৰ ফালৰ পৰা ক'ব লাগিব যে লোকসভাৰ স্পিকাৰ থাকিব লাগিব আৰু ডেপুটি স্পিকাৰ থাকিব লাগিব ক'ত থাকিব লাগিব লোকসভাত থাকিব লাগিব ঠিক আছে 94 চোৱা এতিয়া 94 এতিয়া আমি আগৰ স্লাইডটোলৈ ঘূৰি যোৱা ইয়াত কি কৈছিলো আমি ইয়াৰ আগৰটো 89 ত কি আছিল চেয়াৰমেন কৈছিলে ৰাজ্যসভাৰ আৰু ইয়াত কি পালো আমি ইয়াত পালো আমি স্পিকাৰ সো ইয়াৰ পাছৰ আৰ্টিকল 90 ত কি আছিল চোৱা 90 আছিল ইয়াত ডেপুটি চেয়াৰমেন ভেকেন্ট ৰেজিগনেশ্যন ৰিমুভেল সো সেম থাকিব তাতো ইয়াত থাকিব ডেপুটি স্পিকাৰ ভেকেন্ট বুঝলে ভেকেন্ট তাৰপৰা কি আছিল ৰেজিগনেশ্যন removal of deputy speaker সেম থাকিব না ডেপুটি স্পিকাৰ কি থাকিব ৰিমুভেলৰ কথা থাকিব সো একো টান নাই গুটেইটা আমি সিকোয়েন্সখিনি লৈ যাম আমি একো টান নহয় ঠিক আছে না সো ভেকেন্ট কেনেকৈ হ'ব পাৰে সো আগত কোৱাটো মতে সেম হ'ব ইয়াতো ঠিক আছে সো এটো আকৌ বেলেগকে নকৰ হ'ব নে ওকে সো 95 আছে পাৱাৰ কি আছে 94 কি আছে পাৱাৰ সো পাৱাৰৰ একেখিনি আছে পাৱাৰ ডিউটি এখিনি আছে হয়নে তাৰ যেতিয়া পোষ্টটো খালি হ'ব পাৱাৰছ অফ কোন হ'ব ডেপুটি স্পিকাৰ এণ্ড আদাৰ পাৰ্সন তাৰমানে যেতিয়া দুইজন পদ খালি হ'ব দুইজনৰ পদ যেতিয়া খালি হ'ব তেতিয়াতো বেলেগ পাৰ্সন লাগিব ন তেতিয়া কি লাগিব তেতিয়াতো বেলেগ পাৰ্সন লাগিব হয় না সো সেইখিনি কথা কৈছে
হ'ব নে সো আধা পাৰ্চন দৰকাৰ হ'ব কিয় আধা পাৰ্চন দৰকাৰ হ'ব কাৰণ যেতিয়া পদটো খালী হ'ব দুইজন যদি একেলগে পদটো খালী হয় তেতিয়া দৰকাৰ হ'ব আৰু 96 ত কি আছে চোৱা 96 ত আগৰ 94 ত কি আছিল এই আগৰ 93 ত কি আছিল আগৰ 93 যি আছিল 96 ত বুলি হেতু থাকিব কি আছিল তেওঁলোকৰ কি আছিল তেওঁলোকৰ ক্ষেত্ৰত যদি আন্ডাৰ কনসিডাৰেশন হৈ থাকে তেওঁলোকৰ যদি কি থাকে তেওঁলোকৰ যদি এগেইনষ্টত যদি কি থাকে ৰিজলিউশন অফ ৰিমুভেল ৰিজলিউশন যদি পাস কৰি দিয়ে যদি কি বিধেয়ক পাস কৰে তাহলে আতৰাবৰ কাৰণে ৰিজলিউশন অফ কি হ'ব ৰিমুভেল যদি ৰিজলিউশন অফ ৰিমুভেল পাস হৈ থাকে বা আন্ডাৰ কনসিডাৰেশন যদি হে প্ৰসেসটো চলি থাকে সেই সময়ত তেওঁলোকে প্ৰিজাইড কৰিব নোৱাৰিব প্ৰিজাইড কৰিব নোৱাৰে মানে সভাপতিত্ব কৰিব নোৱাৰিব যিকোনো এজনেও নোৱাৰিব কিছনে স্পিকাৰেও নোৱাৰিব আৰু ডেপুটি স্পিকাৰেও নোৱাৰিব স্পিকাৰ আৰু ডেপুটি স্পিকাৰ দুজনে নোৱাৰিব কি কৰিব নোৱাৰিব তেওঁলোকে পাৰত থাকিব নোৱাৰিব তাৰমতে সভাপতিত্ব কৰিব নোৱাৰিব নৰমেল হৈ পেলাই থাকিব লাগিব তেওঁলোক বুজিব লাগিব নৰমেল সংসদ মানে সাংসদ হৈ পেলাই সদনত বহিব পাৰিব নৰমেল হৈ পেলাই সদনত বহিব পাৰিব ঠিক আছে নে 96 লৈকে হৈ গ'ল 97 চোৱা 97 ত চাবলগীয়া একো না দৰমহা কথা আছে 97 ত salary and allowances ঠিক আছে না salary and allowances কাৰ allowances কথা আছে salary and allowances কাৰ কথা আছে এই লোকসভাৰ দুজন হয়নে স্পিকাৰ আৰু ডেপুটি স্পিকাৰ আৰু ৰাজ্যসভাৰ দুজন চেয়াৰম্যান আৰু ডেপুটি চেয়াৰম্যান এই দুজনৰ দৰমহা ভাত্তা আদি কথা উল্লেখ আছে পেনশনাৰী কথা উল্লেখ আছে কেই নম্বৰ শিডিউলত দৰমহা কথা আছে কোৱা পৰকে কোৱা কেই নম্বৰ শিডিউলৰ সংবিধানৰ কেই নম্বৰ শিডিউলৰ দৰমহা কথা উল্লেখ আছে হয়নে 2 নম্বৰত কি আছে শপত গ্ৰহণ আছে নে 3 নম্বৰ শপত গ্ৰহণ আছে 3 নম্বৰ শপত গ্ৰহণ আছে না ফাৰ্ষ্টটো দৰমহা তাৰপৰা শপত লম হয়নে ফাৰ্ষ্টটো দৰমহা আছে এই তাত এই শিডিউলত উল্লেখ কৰা আছে যে কোনে কিমান দৰমহা পাব কোনে কিমান পেনশন পাব গৈ পেলাই তাত চাই ললে হ'ল হয়নে সো তাত চাই লবগে গৈ পেলাই স্যালাৰি কিমান পায় আৰু এলাউন্সেস কিমান পায় এইবিলাক কোন আছে 97 নম্বৰ আৰ্টিকুলত উল্লেখ আছে সো সেই কাৰণে মই এটা আৰ্টিকুল দিছা বেছি নাই কৰা কাৰণ বৰ এটা ইম্পৰ্টেন্ট নহয় পৰীক্ষাত নাহে বুজিছানে এই পাৰ্টটো বা পৰীক্ষাত নাহে ওকে 97 হৈ গ'ল 98 কি আছে শপত গ্ৰহণ হয়নে 98 কি আছে শপত গ্ৰহণ বুলি ভাবিছা নেকি নহয় সেক্ৰেটাৰিয়েট মানে সচিবালয় মানে প্ৰতিটো সদনৰে সচিবালয় আছে নিজৰ অফিচ আছে হয়নে সো সচিবালয় কাৰ আছে প্ৰতিটো সদনৰে আছে ৰাজ্যসভাৰ নিজৰ সচিবালয় আছে লোকসভাৰ নিজৰ সচিবালয় আছে ঠিক আছে পৰীক্ষাত বৰকে নাহে আৰু 99 কি আছে শপত ওঠ এইটো চাব লাগিব দেই oath and affirmation শপত সো শপত মানে কাৰ শপত এইটো শপত হৈ গ'ল তোমাৰ এতিয়া আমি গম পাম এই প্ৰটেম স্পিকাৰ কি গম পালা এতিয়া চাবা ঠিক আছে 90 কি আছে সচিবালয় আছে নিজৰ অফিচ আছে কাৰ আছে ৰাজ্যসভাৰ নিজৰ অফিচ আছে আৰু লোকসভাৰ নিজৰ সচিবালয় আছে তাত তেওঁলোকৰ নিজৰ সচিব আছে সেক্ৰেটাৰিয়েট আছে হয়নে হেৰি কথা কৈছে আমাৰ 98 নম্বৰ আৰ্টিকুলত উল্লেখ আছে 97 ত হৈ গ'ল দৰমহাৰ কথা উল্লেখ আছে 99 ত শপত গ্ৰহণৰ কথা উল্লেখ আছে আৰু শপত গ্ৰহণ মানে কি চোৱা শপত কোনে দিব এতিয়া লোকসভাত কি থাকে বুলি ক'লো লোকসভাত স্পিকাৰ থাকে আৰু কি থাকে ইয়াত ডেপুটি স্পিকাৰ থাকে লোকসভাখন কেতিয়া বনে এখন গোটেইখনকে লোকসভা বুলি ধৰা ঠিক আছে এই লোকসভা কেতিয়া বনে যেতিয়া নতুনকৈ এখন চৰকাৰ নৱনিযুক্ত চৰকাৰখন হ'ব হয়নে সো চৰকাৰখন হোৱাৰ লগে লগে মেম্বাৰ বিলাকো য'ত সোমাই গ'ল আৰু ধুনীয়াকৈ লাইন পাতি বহিব লাগি গ'ল ইয়াততো এতিয়ালৈকে কোনো সেক্ৰেটাৰিয়েট কোনো হেৰি নাই কৰা কোনো আমাৰ চেয়াৰম্যান বা কিবা কৰাই নাই ইয়াত হয়নে ইয়াত কোনো অধ্যক্ষ বা স্পিকাৰ নিযুক্তি নাই দিয়া হয়নে সো সেই সময়ত এজন স্পিকাৰ হিচাপে নিযুক্ত থাকে যাক কোৱা হয় স্পিকাৰ প্ৰটেম এই প্ৰটেম স্পিকাৰজনৰ বেছি সময়ৰ কাৰণে নিযুক্তি নহয় মাত্ৰ ফিউ ডেজৰ কাৰণে তেওঁক নিযুক্তি দিয়া হয় আৰু তেওঁৰ কাম হ'ব যে এই গোটেই সদস্যসকলক শপত গ্ৰহণ কৰোৱা ঠিক আছে নে তেওঁ গোটেই সদস্যসকলক এজ এ মেম্বাৰ হিচাপে শপত গ্ৰহণ কৰাব আৰু শপত গ্ৰহণ কৰাই পেলাই তেওঁৰ দায়িত্ব খতম হ'ব ঠিক আছে এইজনকে প্ৰটেম স্পিকাৰ বুলি কোৱা হয় তেওঁ সকলোকে ঠান্ঠিত লগাব ঠান্ঠিত লগাই বহুৱাই মেলি সবকে বুজাব এফালে আমুকটো এফালে টয়লেট আছে এফালে হাত ধোৱা আছে এফালে খাবলৈ দিব এফালে বহা এফালে দুটা জিয়া লাগিবা আমি গোটেই কথা পাতিম তেনেকৈ গোটেই কথাখিনি স্পিকাৰ প্ৰথমে ক'ব কৈ পেলাই তেওঁ সকলোকে শপত গ্ৰহণটো কৰোৱাই দিলে ঠিক আছে শপত গ্ৰহণটো কৰোৱাই দিয়াৰ পাছত
তেওঁলোকৰ মাজৰ পৰা এজন স্পিকাৰ নিৰ্বাচিত হ'ব আৰু এই স্পিকাৰজন নিৰ্বাচিত হোৱাৰ পাছতে এইজনৰ দায়িত্ব খতম এই প্ৰটেম স্পিকাৰজনৰ কাম খতম সো এই প্ৰটেম স্পিকাৰজনৰ পদে নাই সেইখিনি পা আৰু স্পিকাৰজনৰ কাম নাই এতিয়া মোক কোৱা এতিয়া মোক কি মাইলো ওকে এতিয়া মোক কোৱা এই স্পিকাৰজনে যে শপত গ্ৰহণ কৰিব লাগিব নালাগে এই স্পিকাৰজনে যে শপত গ্ৰহণ কৰিব লাগিব নে নালাগে এই স্পিকাৰজনে আকৌ বেলেগকৈ শপত গ্ৰহণ কৰিব লাগিব নালাগে নালাগে লাগিব নালাগে লাগিব নালাগে কিয় লাগিব কাৰণ এইজনক এই প্ৰটেম স্পিকাৰজন এবাৰ মেম্বাৰ হিচাপে শপত গ্ৰহণ কৰোৱাই থলে আৰু এইজন এই মেম্বাৰ পৰা আহিছে এজন হয়নে সো তেওঁৰ বেলেগকৈ শপত গ্ৰহণ কৰিব নালাগে আৰু এই মেম্বাৰ সকলকে প্ৰটেম স্পিকাৰজনে শপত গ্ৰহণ কৰোৱাই থৈ গৈছে আৰু এই শপত গ্ৰহণ কৰোৱাই থৈ যোৱাৰ কাৰণে তেওঁ বেলেগকৈ শপত গ্ৰহণ কৰিব নালাগে তেওঁৰ মাজৰ পৰা এজন স্পিকাৰ নিৰ্বাচিত হ'ব সো স্পিকাৰ ডেপুটি স্পিকাৰ এইবিলাকৰ শপত গ্ৰহণ কোনে কৰাব প্ৰটেমে কৰাব ঠিক আছে নে প্ৰটেমে কৰাব হ'ব ওকে ঠিক আছে নেক্সট আহিলে আমাৰ আৰ্টিকল নাম্বাৰ 100 যেটো আমি আগৰ ক্লাছত কৰা হল নেকি হয়নে কৰা হল নেকি যদি মই আকৌ এবাৰ কৈ দিছো হয়নে যদি মই আকৌ এবাৰ কৈ দিছো ওকে চোৱা ইয়াৰ আছে আমাৰ 100 নাম্বাৰটো আছে আমাৰ ভোটিংৰ বিষয় আছে ভোটিং মানে প্ৰতিজন মেম্বাৰ ভোটিং কাৰ মেম্বাৰ মানে আমাৰ চেয়াৰম্যান আৰু চেয়াৰম্যান ইফালে হৈ গ'ল স্পিকাৰ চেয়াৰম্যান আৰু স্পিকাৰ ভোটিংৰ বিষয় আছে আৰু কি আছে আৰু আছে ইফালে তোমাৰ কোৰাম ঠিক আছে কোৰাম বুলি কয় কোৰামৰ বিষয় আছে চোৱা এতিয়া এই কোৰাম কি বস্তু এই প্ৰথমে চাই লও ভোটিংটো ঠিক আছে প্ৰথমে চাই লও ভোটিংটো লোকসভা ৰাজ্যসভা ঠিক আছে ইয়াত কি হয় অধিবেশন চলি আছে ইয়াত ভোটদান কৰিব লাগে সকলোৱে ভোটদান কৰিব পাৰিব সকলো মেম্বাৰে কিবা এটা কেছত কিবা এটা বিলৰ ক্ষেত্ৰত কিবা এটা বিধেয়কৰ ক্ষেত্ৰত প্ৰতিটো সংসদৰ নিজে নিজৰ মেম্বাৰে ভোটদান কৰিব পাৰিব কিন্তু এই অধ্যক্ষ দুজনে ভোটদান কৰিব নোৱাৰে তেওঁলোকে আগত ভোটদান কৰিব নোৱাৰিব কেতিয়াও ঠিক আছে বিল এখনৰ ক্ষেত্ৰত সকলোৱে ভোট দিয়াৰ পাছত ধৰি লোৱা ইয়াতে আধা ভোট হৈ গ'ল ইয়াত আধা ভোট হৈ গ'ল যে ইফালে 50% মানুহে কৈছে যে হ'ব লাগে আৰু 50% মানুহে কৈছে হ'ব নালাগে সো এই ক্ষেত্ৰত যেতিয়া বিলখন পাছ নহব ফেল নহব সো এই ক্ষেত্ৰত ডিসিশন ল'ব পাৰে লোকসভা স্পিকাৰজনে আৰু তেওঁ ডিসিশন লৈ পেলাই তেওঁ নিজৰ ফালৰ পৰা এটা এইফালৰ ভোট দিব পাৰে এইফালৰ দিব পাৰে তেওঁৰ ওপৰত ডিপেন্ড কৰিব সো এই ভোটটো নিৰ্ণায়ক ভোট বুলি কোৱা হ'ব এই ভোটটো নিৰ্ণায়ক ভোট বুলি কোৱা হ'ব নিৰ্ণায়ক ভোটটো কোনে দিব পাৰে আৰু শেষত দিব পৰা ভোটটো কাৰ হ'ল একেবাৰে শেষত দিব পৰা ভোটটো হ'ল লোকসভাৰ অধ্যক্ষ বা ৰাজ্যসভাৰ চেয়াৰম্যান বা ভাইস চেয়াৰম্যান যিজনে কাৰ্যত থাকিব যিজনে ডিউটি থাকিব সেইজনে কি কৰিব পাৰিব সেইজনে ভোটদান কৰিব পাৰিব এতিয়া মই যে অকমান আগত কৈছিলো এই দুজনৰ যদি বিৰুদ্ধে যদি কি চলি থাকে যদি ৰিমুভেলৰ ৰিজলিউচন যদি প্ৰস্তাৱ চলি থাকে সেই সময়ত এই দুজন ইয়াত নবহিব তেওঁলোক ইয়াত বহিব কিন্তু সেই সময়ত তেওঁলোকে ভোটদান সবৰ লগতে দিব পাৰিব তাৰ মানে তেওঁলোক সেই সময়ত পাৱাৰত নাই যেতিয়া তেওঁলোক পাৱাৰত থাকিব পাৱাৰত থকা অৱস্থাত তেওঁলোকে ভোটদান কৰিব পাৰিব একেবাৰে শেষতহে যদিহে সমান ভোট হয় যদি 50-50 ভোট হয় তেতিয়াহে তেওঁলোকে ভোটদান কৰিব পাৰিব অন্যথা তেওঁলোকে ভোটদান কৰিব নোৱাৰিব হল সো ইয়াত ভোটদানৰ কথা আছে কাৰ আমাৰ অধ্যক্ষ ঠিক আছে তাৰ পাৰিলে কোৰাম কাক কৈছোৱা কোৰাম কাক কয় কোৰাম মানে হল ধৰি লোৱা লোকসভা আৰু ৰাজ্যসভাত নিৰ্দিষ্ট পৰিমাণৰ মেম্বাৰ থাকিব লাগে হয়নে মেম্বাৰ থাকিব লাগে আৰু কিমান থাকিব লাগে 545 আৰু এফালে 245 ঠিক আছে সংসদ এতিয়া অধিবেশন আৰম্ভ হ'ব যদি অধিবেশন আৰম্ভ হোৱাৰ আগতে ইয়াত অধিবেশনত সভাপতিত্ব কৰিব কোনে এফালে কৰিব স্পিকাৰ এফালে সভাপতি হয়নে কৰিব কিন্তু দেখিছে যে 10টা বাজি গ'ল বা নিৰ্দিষ্ট টাইম হৈ গ'ল এতিয়ালৈকে মানুহ আহি পোৱা নাই তেতিয়া কিমান মানুহ আহি পালে সভা আৰম্ভ কৰিব পাৰিব সেই বিষয়ে যেটো কথা কোৱা হয় তাক কোৰাম বুলি কোৱা হয় ঠিক আছে সো নিৰ্দিষ্ট মানুহৰ কোৱা হ'ল যে যদিহে নিৰ্দিষ্ট মানুহৰ 10% যদি মানুহ নাহে যদি 10% মানুহ উপস্থিত নাথাকে তেতিয়া হলে সেই পাৰ্টিকুলাৰ ৰেসপেক্টেড হাউসৰ যিজন অধ্যক্ষতা থাকিব তেওঁ কি কৰিব পাৰে মানে সাসপেন্ড কি বুলি কয় এটো এডজৰ্ন কৰিব পাৰে মানে অলপ সময়ৰ কাৰণে ইয়াক এডজৰ্ন কৰি দিব পাৰে তাৰ মানে আজি কাম আজি আৰু সদন নহব কাৰণ মানুহৰ সংখ্যা কম কিমান কম 10% তকৈ যদি কম আহে দেৰি কৰিব পাৰে মানে সভাখন ষ্টপ কৰিব পাৰে তাৰ মানে আকৌ বেলেগ এদিন হ'ব কিন্তু সেই সভাখন আজি নহব তাৰ মানে কিবা এডজৰ্ন কৰিব পাৰে ঠিক আছে কি বুলি কয় এটো অসমীয়া টাৰ্মটো নাই মোক এডজৰ্নৰ অৰ্ডাৰ দিয়ে এডজৰ্ন কি এডজৰ্ন মানে
কিবা এটা হয় আৰু মানে অসমত বুজি লোৱা যে আজিৰ দিনটোৰ সভাখন নহব কিয় 10% মানুহ নাই মানে সো 10% মানুহ নাহিলে কি কৰিব নোৱাৰিব ইয়াত পাতিব নোৱাৰিব কি পাতিব নোৱাৰিব কি কৰিব নোৱাৰিব সভাখন আৰম্ভ কৰিব নোৱাৰিব এটো কোৰাম বুলি কোৱা হয় ঠিক আছে নে হেতু কোৰাম বুলি কোৱা হয় বুজি পাইছো সো কোৰাম ফুলফিল নহলে মানে কি কৰিব নোৱাৰিব কি কৰিব নোৱাৰিব হাউসখনত মিটিং নহব আৰু ভোটিং তো কি কথা গম পালো আমি সো 100 লৈকে আৰ্টিকল কমপ্লিট আৰু আগৰ ক্লাছত আমি 101 ৰ পৰা 112 লৈ কৰি থোৱা আছে সেই ভিডিওটো চাই ললে সকলোৱে বুজি পাবা নেক্সট ক্লাছত আমি 113 ৰ পৰা আৰম্ভ কৰিম আৰু আমি 300 আৰ্টিকল ইজিলি হৈ যাব 395 আৰ্টিকল লেখত আমাৰ বেছি নালাগে খুব বেছি এমাহ লাগিব 395 আৰ্টিকল কমপ্লিট দেন বেকগ্ৰাউণ্ড অফ ইণ্ডিয়ান কনস্টিটিউশন থ্যাংক ইউ সবে ভিডিওবোৰ চাই থাকিবা